নমস্কাৰ ফেচবুক লাইভৰ এই বিশেষ অনুষ্ঠানটোলৈকে আপোনালোকক পুনৰ মই আদৰণি জনাইছো। আমাৰ ৰাজ্যৰ দুখন জিলা বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ এতিয়াও বানাক্ৰান্ত হৈ আছে। বহু লোক গৃহহীন হৈ আছে আৰু চৰকাৰী বেচৰকাৰী বিভিন্ন সংগঠনে বানাক্ৰান্ত ৰাইজৰ সৈতে থিয় দিবলৈ চেষ্টা কৰিছে। যোৰহাট আৰু গোলাঘাট জিলাতো বানে ৰাইজৰ মাজত অতিশয় দুৰ্যোগৰ সৃষ্টি কৰিছে। আজি মই ফেচবুক লাইভৰ এই অনুষ্ঠানৰ জৰিয়তে অসম চৰকাৰে তৎকালীনভাৱে বানাক্ৰান্ত ৰাইজৰ বাবে ল'ব খোজা কেইটামান পদক্ষেপ আপোনালোকৰ সন্মুখত ঘোষণা কৰিবৰ বাবে বা আপোনালোকক অৱগত কৰিবৰ বাবে মই আজিৰ এই ফেচবুক লাইভলৈকে আহিছো। আমি যিকেইটা পদক্ষেপ আজি ঘোষণা কৰিম তাৰ প্ৰাক মুহূৰ্তত মই অকণমান বৰ্তমানৰ বান পৰিৱেশৰ বিষয়ে দুআষাৰ আপোনালোকক ক'ব বিচাৰিম আৰু বানাক্ৰান্ত ৰাইজক চৰকাৰে কেনেকৈ সহায় কৰিবলৈ চেষ্টা বা প্ৰয়াস কৰিছে তাৰ বিষয়েও মই এটা খন্তেক আভাস দিবৰ বাবে চেষ্টা কৰিম। আমি সকলোৱে জানো যে অসমৰ 25খন জিলাৰ 77টা ৰাজহ চক্ৰ 2157খন গাঁও এই বছৰৰ বানত আক্ৰান্ত হৈছিল। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুতৰভাৱে আক্ৰান্ত জিলা দুখন হ'ল চৰাইদেউ আৰু শিৱসাগৰ, আৰু গোলাঘাট আৰু যোৰহাট জিলাও বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। বৰ্তমানলৈকে বানৰ এই যিটো তুমুল আক্ৰমণ বানত আক্ৰান্ত হোৱাৰ ফলত এই চাৰিওখন জিলাতে 61 জন লোকৰ মৃত্যু হৈছে। শিৱসাগৰত 30 গৰাকী, চৰাইদেউত 20 গৰাকী, যোৰহাটত 9 গৰাকী আৰু গোলাঘাটত 2 গৰাকী। 74,000 পশুধন মৃত্যু হৈছে আৰু প্ৰায় 73,000 হেক্টৰ কৃষি ভূমি এই বানৰ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। গতিকে দুৰ্যোগ কিমান ডাঙৰ তাক আমি নিশ্চয় সকলোৱে অনুমান কৰিব পাৰো। 18 তাৰিখে বানৰ আক্ৰমণৰ লগে লগে ৰাজ্য চৰকাৰে বানাক্ৰান্ত ৰাইজৰ ওচৰত থিয় হ'বৰ বাবে চেষ্টা কৰে। মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্ত ডাঙৰীয়াই যোৱা 10 দিন ধৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাতে শিবিৰ পাতি আছে আৰু বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে যিমান কৰিব পাৰে তাক কৰিবৰ বাবে চেষ্টা কৰিছে। 2 গৰাকী জিলা আয়ুক্তৰ নেতৃত্বত হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। আমি যদি চাবলৈ যাওঁ, ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, NDRF, SDRF, ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আৰু কমিউনিটি ভলেণ্টিয়াৰ প্ৰায় 1000 জন এনে ব্যক্তিয়ে প্ৰতিৰক্ষা বাহিনী, অসম পুলিচ, ভলেণ্টিয়াৰ এই গোটেইবিলাকে আমাৰ বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে চেষ্টা কৰে। 129খন নাৱেৰে সৈতে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে বা উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰে। 29,982 গৰাকী ব্যক্তিক এই প্ৰচেষ্টাৰ ফলত উদ্ধাৰ কৰা হয়। বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা 22,327 কুইণ্টল চাউল, 4,250 কুইণ্টল দালি,
1168 কুইণ্টল নিমখ, 96,568 লিটাৰ মাষ্টাৰ্ড অইল আৰু 57,215খন টাৰ্পুলিন যোগান ধৰা হৈছে। আমি এটা নতুন প্ৰচেষ্টা লৈছো। আমি দেখা পাইছো যে ব্যক্তিগত পৰ্যায়ত যেতিয়া আমি ৰিলিফ দিওঁ, হয় শিবিৰলৈকে আহিব লাগে, নহলে ৰিলিফ পইণ্টলৈকে আহিব লাগে। সেইবাবে নতুনকৈ আমি এটা প্ৰচেষ্টা কৰিছো যে এটা বান আক্ৰান্ত ৰাইজক দিবৰ বাবে আমি এটা সৰু কিট বনাইছো। প্ৰতিটো কিটত 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, 500 গ্ৰাম নিমখ আৰু 1 পেকেট কেণ্ডেল। ইয়াক এই গোটেই সামগ্ৰীখিনি লগাই আমি এটা পেকেট বনাইছো আৰু এতিয়ালৈকে 1,75,815 গৰাকী 15 ফেমিলিৰ ওচৰত আমি বা ফেমিলিক এই পৰ্যন্ত আমি এই কিট বিতৰণ কৰিছো। ইয়াৰ উপৰিও চেনিটেৰী নেপকিন, বিস্কুট, পানীৰ বটল, বেবী ফুড, মস্কিটো অইল, ফেনাইল, ব্লিচিং পাউডাৰ, হেলোজেন টেবলেট, কেণ্ডেল, চিৰা, গুড়, সয়াবিন, প্লাষ্টিক বাকেটছ আৰু মাগ, চাবোন আদিও আমি বিতৰণৰ চেষ্টা কৰিছো। সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন NGO, সমাজসেৱী সংগঠনেও চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজক যোনে যেনেকে পাৰে সহায় কৰাৰ কাৰণে চেষ্টা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আকৌ এবাৰ স্বেচ্ছাসেৱী সংগঠন, হৃদয়বান ব্যক্তি সকলোকে মই আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো। ৰাজ্যৰ কেইবাটাও জাতীয় সংগঠনেও এই উদ্ধাৰ অভিযানত জঁপিয়াই পৰিছে। স্থানীয় বিধায়কসকলেও বহু পৰিমাণে ৰাইজৰ কষ্ট লাঘৱ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। এই সুযোগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুৰুজ, ময়ূৰ আৰু মন্ত্ৰী সুশান্ত বৰগোহাঁই, অখিল গগৈ, মই সকলোকে ধন্যবাদ জনাইছো। আজি মই কেইটামান বিশেষ ঘোষণা কৰাৰ বাবে আপোনালোকৰ ওচৰত উপস্থিত হৈছো। প্ৰথম, বান আক্ৰান্ত বা বানত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে, যাৰ সংখ্যা মই ইতিমধ্যে 61 বুলি আপোনালোকক উল্লেখ কৰিছো। আজিলৈকে চৰকাৰৰ নিয়ম আছিলে যে যেতিয়ালৈকে পোষ্টমৰ্টেম কৰা নহয় তেতিয়ালৈকে তেওঁলোকক আমি বান সাহায্য বা যিটো মৃতক ব্যক্তিলৈকে চৰকাৰী সাহায্য আগবঢ়োৱা হয় পৰিয়াললৈ, তাক আগবঢ়োৱা নগৈছিলে। মই জানিব পৰা মতে বানত আক্ৰান্ত হোৱাৰ ফলত কেইবাজনো লোকক পোষ্টমৰ্টেম কৰিব পৰা নগল সেই ঘটনাসমূহৰ পৰিপ্ৰেক্ষিতত, আৰু তাৰ ফলত এতিয়া তেওঁলোকে চৰকাৰৰ পৰা পাবলগীয়া এক্স গ্ৰেচিয়া পৰা তেওঁলোক বঞ্চিত হৈ আছে। আমি প্ৰতিগৰাকী মৃতকক বা মৃতকৰ পৰিয়ালক অত্যন্ত সন্মানেৰে সৈতে আমি 4 লাখ টকা আগবঢ়াও, কিন্তু পোষ্টমৰ্টেম নোহোৱা বাবে এই 4 লাখ টকাও বহু লোকে এতিয়ালৈকে পোৱা নাই। আজি আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা বানত আক্ৰান্ত লোক, বানত মৃত্যু হোৱা লোকক সাহায্য দিবৰ বাবে আমাক কোনো পোষ্টমৰ্টেমৰ প্ৰয়োজন নাই। মাত্ৰ চাৰ্কুল অফিচাৰে চাৰ্টিফিকেট এখন দিয়াৰ লগে লগে তেওঁলোকে এই 4 লাখ টকা চৰকাৰৰ সাহায্য তেওঁলোকে লাভ কৰিব। অৰ্থাৎ এতিয়া বানত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালে 4 লাখ টকাকৈ চৰকাৰৰ পৰা পোৱাৰ ৰাস্তা আজি প্ৰশস্ত হ'ল, যোনে পোষ্টমৰ্টেম কৰা নাছিল। পোষ্টমৰ্টেম কৰা সকলে ইতিমধ্যে এই ধন লাভ কৰিছে। এতিয়া হ'ল মই আৰু এটা ঘোষণা কৰিব খুজিছো, সেইটো হ'ল যে
এই যে বানত আক্ৰান্ত হৈ 61 গৰাকী চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাত মৃত্যুবৰণ কৰিলে আৰু ৰাজ্যৰ বাকী অঞ্চলতো আৰু 6 গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই আটাইকেইটা পৰিয়ালক আমি আৰু অতিৰিক্তকৈ 5 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ বান আক্ৰান্ত প্ৰতিটো পৰিয়ালে চৰকাৰৰ পৰা প্ৰতি মৃতকৰ পৰিয়ালে চৰকাৰৰ পৰা পোৱা 4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অতিৰিক্তকৈ 5 লাখ টকা লাভ কৰিব। মই ভাবো যে মৃত্যুৰ মূল্য কেতিয়াও টকাৰে হ'ব নোৱাৰে, কিন্তু এই সৰু ধনে বিপদৰ সময়ত পৰিয়ালটোক অকণমান হলেও নিশ্চয় সহায় কৰিব। দ্বিতীয়তে, মই আগতে উল্লেখ কৰিছো যে আমি যেতিয়া বানত আক্ৰান্ত হল মৃতদেহ আমি পালো, কিন্তু বহুত ব্যক্তি কেতিয়াবা সন্ধানহীন হৈ থাকে। বিশেষকৈ নাজিৰাত 7 গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে। যেতিয়ালৈকে মৃত শৰীৰ উভতাই নাপায়, চৰকাৰী নিয়ম মতে পৰিয়ালটোক আৰ্থিক সাহায্য দিব পৰা নাযায়। আজি আমি সিদ্ধান্ত লৈছো যে এমাহলৈকে যদি তেওঁলোকৰ আমি সন্ধান নাপাওঁ, আমি তেওঁলোকক মৃত্যু হোৱা বুলি চৰকাৰী সাহায্যৰ বাবে ধৰি লওঁ। ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে উভতি আহে, কিন্তু পৰিয়ালটোৰ বাবে যাতে আমি পৰিয়ালটোক সাহায্য দিব পাৰো, তাৰ বাবে এই মিছিং ব্যক্তিসকলকো আমি মৃত্যু হোৱা বুলি ধৰি লৈ 4 লাখ টকা চৰকাৰ আৰু 5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম। অৰ্থাৎ মিছিং হৈ থকা 7 গৰাকী ব্যক্তিৰ পৰিয়ালেও ন্যায় লাভ কৰিব। আৰু এই ক্ষেত্ৰত বহুত বেছি পুলিচ ৰিপৰ্ট আদিৰ প্ৰয়োজন নাই। আমি সাৰ্কুল অফিচাৰৰ প্ৰতিবেদনৰ ওপৰতে এই সাহায্য প্ৰদান কৰিম। এতিয়া মই আজিৰ গোটেই ফেচবুক লাইভৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা মই কৰিব খুজিছো। সেইটো হ'ল যে চৰকাৰে কিমান চাউল দিছে, দালি দিছে, নিমখ দিছে, মিঠাতেল দিছে, মই ইতিমধ্যে উল্লেখ কৰিছো আৰু আমি আগলৈ দি থাকিম। বিভিন্ন NGO সহায় কৰিছে, ব্যক্তিয়ে সহায় কৰিছে আৰু নিশ্চয় এই সহায় ৰাইজে কৰি থাকিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক যোৰহাট আৰু গোলাঘাট জিলাৰ বান আক্ৰান্ত ৰাইজক এতিয়া প্ৰয়োজন অলপ নগদ ধনৰ। অৰ্থাৎ ঘৰত বোকা সোমাইছে, পলস সোমাইছে, ঘৰত যোৱাৰ পৰিৱেশ নাই, ঘৰখন ঠান-ঠিত লগোৱাৰ বাবে সুবিধা নাই, আৰু হয়তো বানপানীয়ে হাতত থকা টকা কেইটাও উটুৱাই লৈ গৈছে। এনে পৰিৱেশৰ মুখামুখি হ'বলৈ, বাচন বৰ্তন কিনিবলৈ, এসাঁজ কাপোৰ কিনিবলৈ, এই গোটেইবিলাক চিন্তা কৰি আজি আমি সিদ্ধান্ত লৈছো যে বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে, বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে, অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে, তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিগৰাকী পৰিয়ালে তৎকালীনভাৱে চৰকাৰৰ পৰা 15,000 টকা লাভ কৰিব। ৰাতিপুৱা মই জিলা আয়ুক্তসকলৰ লগত বহিছিলো। কিছুমানে কৈছে যে নাজিৰাত প্ৰায় 20,000, চৰাইদেউ জিলাত 13,000, ডিমৌতো প্ৰায়
13-14 হাজাৰ, শিৱসাগৰত 20 হাজাৰ, গোলাঘাট আৰু যোৰহাট জিলাতো, অৰ্থাৎ মই ধৰি লৈছো যে প্ৰায় 1 লাখতকৈও বেছি পৰিয়ালক এই সাহায্যৰ হয়তো প্ৰয়োজন হ'ব। সো যদি আমি ধৰিও লওঁ যে আমি 90 হাজাৰ 1 লাখ পৰিয়ালক 15 হাজাৰকৈ টকা দিম আৰু এই টকাৰে অকণমান বাঁহ, অকণমান টিংপাত বা অন্তত ঘৰখন সাফ কৰাই ল'বৰ বাবে বা ঘৰখন চাফা কৰাৰ বাবে তেওঁলোকে কিছু সকাহ পাব। আজিৰে পৰা জিলা আয়ুক্তসকলে তেওঁলোকৰ তলত বা তেওঁলোকৰ লগত কাম কৰি থকা চৰকাৰী কৰ্মচাৰীসকলৰ লগত একেলগে কাম কৰি এই তালিকাখন প্ৰস্তুত কৰিব আৰু প্ৰতিদিনেই তালিকা আহি থাকিব আৰু চৰকাৰে পুঁজি মুকলি কৰি গৈ থাকিব। অৰ্থাৎ অন্তৰ্বৰ্তীকালীন সাহায্য হিচাপে, ইন্টাৰিম ৰিলিফ হিচাপে প্ৰতিটো পৰিয়ালকে আমি 15 হাজাৰ টকাকৈ আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল। ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2,500 টকা দিম। অৰ্থাৎ 15 হাজাৰ টকা বানত আক্ৰান্ত, গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2,500 টকাকৈ আগবঢ়াম। অৰ্থাৎ 15 হাজাৰ টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো, অতিৰিক্ত আৰু 2,500 হাজাৰ টকা অৰুণোদয়ৰ পৰা পালে, 17,500 হাজাৰ হ'ল। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম। মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব। ইয়াৰ পিছত আমি আৰু কেইটামান সিদ্ধান্ত লৈছো যে আমাৰ যিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰী আছে, তেখেতসকলক আমি বিনামূলীয়া ইউনিফৰ্ম দিছিলো। কিন্তু এতিয়া ইউনিফৰ্মবিলাক নিশ্চিতভাৱে ভাল হৈ থকা নাই। অহা এসপ্তাহৰ ভিতৰত আমি প্ৰতিখন স্কুল মেনেজিং কমিটিক আকৌ এবাৰ ল'ৰা-ছোৱালীৰ ইউনিফৰ্ম যাতে প্ৰস্তুত কৰিব পৰা যায়, তাৰ বাবে আমি ইউনিফৰ্মৰ টকা আকৌ এবাৰ মুকলি কৰি দিম। অৰ্থাৎ আগতে যি ইউনিফৰ্মৰ পুঁজি পালে, এতিয়া সিমান ইকুৱেল পুঁজি আমি আকৌ এবাৰ মুকলি কৰি দিম, যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইউনিফৰ্মযোৰ স্কুলত পিন্ধি যাব পাৰে। যাৰ ইউনিফৰ্ম নষ্ট হ'ল, তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়। ইয়াৰ উপৰিও আমি সিদ্ধান্ত লৈছো যে অহা 1 তাৰিখৰ পৰা আমি বিদ্যালয়সমূহলৈকে পুনৰ এবাৰ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণৰ কাম আমি হাতত ল'ম। অৰ্থাৎ আগতে এবাৰ বিনামূলীয়া আমি পাঠ্যপুথি দিছিলো, পাঠ্যপুথিবিলাক বেয়া হৈ গ'ল। এতিয়া আমি আকৌ এবাৰ ৰিপিট আমি পাঠ্যপুথি বিতৰণ কৰিম। দ্বিতীয়তে, শিৱসাগৰ আৰু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী
পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক আমি এককালীন কিতাপ পত্ৰ কিনিবৰ বাবে 1000 টকাকৈ দিম। যিসকলে BA BSc পঢ়ি আছে তেওঁলোকক আমি কিতাপ পত্ৰ কিনিবৰ বাবে এককালীন আমি 3000 টকাকৈ আকৌ দিম। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ তেখেতসকলক আমি 5000 টকাকৈ কিতাপ কিনাৰ বাবে আমি আগবঢ়াম। আকৌ এবাৰ মই ৰিপিট কৰি দিছো, স্কুলৰ ইউনিফৰ্মৰ কাৰণে প্ৰাইমেৰীৰ পৰা ক্লাছ 10 লৈকে ইউনিফৰ্ম নতুনকৈ কিনিবৰ বাবে বা ইউনিফৰ্ম দিবৰ কাৰণে আমি ইউনিফৰ্মৰ পুঁজি আকৌ এবাৰ যোগান ধৰিম। দ্বিতীয়তে বিনামূলীয়া পাঠ্যপুথি আমি আকৌ এবাৰ যোগান ধৰিম। তৃতীয়তে উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ল'ৰা ছোৱালীসকলক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 1000কৈ টকা দিম। ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 3000কৈ টকা দিম। আৰু বিশ্ববিদ্যালয় চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ত পঢ়ি আছে তেওঁলোকক আমি এককালীন 5000 টকা আমি আগবঢ়াম। ইয়াৰ উপৰিও আজি এটা আমি সিদ্ধান্ত লৈছো যে যাৰ যাৰ মাৰ্কশ্বিট নোহোৱা হ'ল, যাৰ যাৰ চাৰ্টিফিকেট নোহোৱা হ'ল, তেওঁলোকে সেৱা হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বা বিশ্ববিদ্যালয়সমূহত ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে নিশ্চিতভাৱে আবেদন কৰিব। আমি সিদ্ধান্ত লৈছো যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক বা আন ব্যক্তিক যিসকলে ডুপ্লিকেট মাৰ্কশ্বিট আবেদন কৰিব বা যিসকলে ডুপ্লিকেট মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট আবেদন কৰিব তেখেতসকলৰ বাবে কোনো মাচুল বিশ্ববিদ্যালয় বা কাউন্সিলে ল'ব নোৱাৰিব। ই সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ কৰাব লাগিব। এই সিদ্ধান্তও আজি চৰকাৰে গ্ৰহণ কৰিছে। এতিয়া ইয়াৰ নেক্সট ষ্টেজটো কি? ইয়াৰ নেক্সট ষ্টেজটো হ'ল যে অহা 3-4 দিনৰ ভিতৰত আমি সমীক্ষা চলাম যে কাৰ কাৰ ঘৰ ভাঙি পৰিলে, কাৰ কাৰ ঘৰ ডেমেজ হ'ল, কাৰ কাৰ ফিচাৰী নষ্ট হ'ল, কাৰ কাৰ খেতি পথাৰ নষ্ট হ'ল আৰু কাৰ কাৰ পশুধন নষ্ট হ'ল আৰু কাৰ কাৰ তাঁতশাল নষ্ট হ'ল। এই এছেছমেণ্টটো আমি সমান্তৰালভাৱে আগুৱাই লৈ যাম। আমি যি এককালীন 15000 টকা দিম বা অৰুণোদয়ৰ জৰিয়তে 2500 টকা দিম, ই মাত্ৰ সাময়িক সকাহ। কিন্তু যাৰ ঘৰ ভাঙিছে, ঘৰ ক্ষতি হৈছে, তাক ঘৰ বনাবৰ বাবে, যাৰ পশুধনৰ মৃত্যু হৈছে তাক পশুধনৰ বাবে, যাৰ তাঁতশালখন নষ্ট হৈছে তাক তাঁতশালখনৰ বাবে, যাৰ ফিচাৰী নষ্ট হৈছে তাক ফিচাৰীৰ বাবে, যাৰ খেতি কৰিব নোৱাৰা অৱস্থা হৈছে তাৰ খেতিৰ বাবে। এই গোটেই এছেছমেণ্টবিলাক 3 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম। এতিয়াও বহু জাগাত যাব পৰা অৱস্থা হোৱা নাই। আমি লাহে লাহে এছেছমেণ্ট কৰি ৰাইজক সম্পূৰ্ণ ক্ষতিপূৰণ য'ত যেনেকে আমি নৰ্মছ মতে যিমান পাৰো আমি ৰাইজক যিসকল ৰাইজৰ ক্ষতি হৈছে তেওঁলোকক আমি ক্ষতিপূৰণ দিবৰ বাবে প্ৰচেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই যে আমি ছাত্ৰ ছাত্ৰীসকলক 1000, 3000, 5000 বিনামূলীয়া ইউনিফৰ্ম, এই গোটেইবিলাক পুঁজি আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰিম। যোৱা কেইবাটাও দিনত মই দেখিছো
যে 18 তাৰিখৰ পিছত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ মাইক্ৰ ডোনেশ্যন সৰু সৰু 500 টকা 1000 টকা কৰি 4610 গৰাকী ব্যক্তিয়ে আমাক ডনেট কৰিছে আৰু 60 লাখ টকা এই ধৰণে জমা হৈছে আৰু কিছু ব্যক্তিয়ে যথেষ্ট ডাঙৰ কৰিও সহায় কৰিছে আৰু সেইসকলৰ নামো মই কোনোবা এটা লাইভত নিশ্চয় কৃতজ্ঞতাৰে সৈতে ল'ম দুই এজন ব্যক্তিয়ে মই একেদিন ইনষ্টাগ্ৰামত দেখিছো যে দুই এজন ব্যক্তিয়ে তাতে কৈছে মই ইমান টকা দিম তাকে লৈ ইনষ্টাগ্ৰাম ৰীল ঘূৰি আছে কিন্তু নীৰৱে সহায় কৰা মানুহৰ সংখ্যা বহুত আৰু এই নীৰৱ দানৰ দ্বাৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত এতিয়ালৈকে আমি 26 কোটি 58 লাখ টকা লাভ কৰিছো 26 কোটি 58 লাখ আৰু 60 লাখ এই গোটেই সমুদায় দান আমি এনেকৈ শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত ৰাইজৰ মাজত আমি বিতৰণ কৰিম বিভিন্ন ধৰণে ইউনিফৰ্ম বুক গ্ৰান্ট আৰু চৰকাৰী নিয়ম নীতিয়ে যি ঢুকি নাপায় তাক আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়াম মই কাকুকেই নকওঁ যে আপোনালোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দান দিয়ক কিবা আগবঢ়াওক কাৰণ দুই এজনে ইয়াৰ ওপৰত দিয়া কমেণ্টে সঁচাকৈয়ে মনবোৰ কৰবাত নহয় কৰবাত বেয়া লগাই দিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা যোৱা 5 বছৰত কিমানজন কেন্সাৰ ৰোগী অকণমান হলেও সকাহ পাইছে তাৰ তালিকাখন দেখিলে আপোনালোকে সকলোৱে বুজিব যে কোৰ পৰা কেনেবাকৈ অকণমান টকা খুজি আমি কেনেকৈ অজস্ৰ ৰোগীক সহায় কৰি আছো মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অট'মেটিকেলি টকা নাহে কাৰোবাৰ ওচৰত দান বৰঙণি বিচাৰিব লাগে কিন্তু মই তথাপিতো কৈছো নিজে যদি গৈ কাৰোবাক সহায় কৰিব পাৰে সেয়া আটাইতকৈ মংগল কাৰণ প্ৰত্যক্ষভাৱে কাৰোবাক সহায় কৰিলে সি অদ্ভুত মানসিক আনন্দও পায় যিসকল অসমৰ বাহিৰত আছে নিজে কৰিব পৰা নাই তেওঁলোকে এনেকৈয়ে সহায় কৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰু সমগ্ৰ পুঁজি আমি ৰাইজৰ মাজত বিতৰণ কৰিম দুই এজনে কৈছে হিচাপ দিব লাগে মই তাকো আদৰণি জনাইছো হিচাপ দিয়াত অসুবিধা কি হিচাপটো দেখা পালে তেতিয়া তেওঁৰো মনত দানৰ এটা প্ৰৱণতা জাগিব আৰু তেওঁ নিজেও দান কৰিব কাৰণ সকলো কথাতে ৰাজনীতিও নহয় আৰু সকলো কথাতে ইনষ্টাগ্ৰামত ৰীলো নহয় মই ভাবো যে আমি সকলোৱে এই মুহূৰ্তত ৰাজনীতি আৰু সমালোচনাৰ পৰা ওপৰত থাকি বানাকান্ত ৰাইজক কেনেকৈ সহায় কৰিব পাৰো তাৰে প্ৰচেষ্টা আমি হাতত ল'ব লাগে চমুকৈ মই আকৌ এবাৰ ঘোষণা কেইটা কৰিছো যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500 টকা আৰু এটা কথা আপোনালোকক ক'ব খুজিছো এই যে 15,000 টকা দিম কেতিয়াবা চৰকাৰী আঁচনি দিলে কয় যে চৰকাৰী কৰ্মচাৰীয়ে নাপাব অংগনবাদীয়ে নাপাব আশাই নাপাব ইয়াত সকলোৱে পাব চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে তেওঁ এই পুঁজি পাব আশা অংগনবাদী মিড ডে মিলৰ ৱৰ্কাৰেও পাব আমি কেতিয়াবা কওঁ যে অৰুণোদয় চৰকাৰী কৰ্মচাৰীয়ে নাপায় কিন্তু এই 15,000 টকা সকলোৱে পাব বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম 2,500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব ল'ৰা ছোৱালী কিতাপ কাগজ ইউনিফৰ্ম আৰু বুক গ্ৰান্ট আমি দিয়াৰ চেষ্টা কৰিম মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো আৰু নতুন কৰি যিসকল মিছিং নমছত নাপায় তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো সাৰ্টিফিকেট আদিও ডুপ্লিকেট কপিও বিনা মাচুলে পোৱাৰ আমি ব্যৱস্থা কৰি দিছো আৰু শেষত এইটো কৈছো যে যাৰ ঘৰ গৈছে ফিচাৰী গৈছে
এনিমেল ঘৰৰ পশুধন গৈছে, তাঁতশাল গৈছে, সকলোকে আমি সহায় কৰাৰ বাবে চেষ্টা কৰিম। এই 15,000 টকাৰ লগত তাৰ কোনো সম্পৰ্ক নাই, সেই কাম আমি সমান্তৰালভাৱে কৰি থাকিম। শেষত ইনফ্ৰাষ্ট্ৰাকচাৰ, স্কুল নষ্ট হৈছে, নামঘৰ নষ্ট হৈছে, ৰাস্তা নষ্ট হৈছে, ট্ৰান্সফৰ্মাৰ নষ্ট হৈছে, খোৱা পানীৰ ব্যৱস্থা নাই। আজি আমি বহুত জাগাত নতুনকৈ হেণ্ড টিউবেল দিয়াৰ বাবেও কিছু পুঁজিৰ আমি অনুমোদন কৰি দিছো। বিশেষকৈ সুশান্ত বৰগোহাঁই মোক কৈ আছিল যে হেণ্ড টিউবেলৰ খুব প্ৰয়োজন, তাকো আমি কৰিছো। কিন্তু মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক আশ্বাস দিম যে আমাৰ যিমান ৰাজহুৱা সম্পত্তিৰ ক্ষতি হৈছে সেই গোটেইবোৰ ৰিপেয়াৰ কৰা, নৱনিৰ্মাণ কৰা, নতুনকৈ নিৰ্মাণ কৰা, সি মোৰ দায়িত্ব আৰু কৰ্তব্য হ'ব। নিষ্ঠা আৰু সততাৰে সৈতে যিমান পাৰো আমি ৰাইজৰ লগত এই দুখৰ দিনত থিয় হৈ থাকিম আৰু ৰাইজক সহায় কৰাৰ বাবে প্ৰচেষ্টা কৰি থাকিম। কৰবাত যদি বান সাহায্য দিওঁতে আমাৰ চৰকাৰৰ বিষয়াসকল সময়মতে গৈ পোৱা নাই, কৰবাত যদি ক্ৰুটিনুটিও হৈছে, তাৰ বাবে মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ ওচৰত ক্ষমাও বিচাৰিম। কিন্তু আমাৰ প্ৰচেষ্টা বিপদৰ সময়ত আপোনালোকৰ লগত থিয় দিয়া, আমাৰ প্ৰচেষ্টা আপোনালোকৰ দুখৰ সমভাগী হোৱা, আমাৰ প্ৰচেষ্টা আপোনালোকৰ লগত হাতত হাত ধৰি আমি হেৰুৱা জীৱনৰ ছন্দ পুনৰ এবাৰ উভতাই লৈ আহা। চৰকাৰ আৰু মই আৰু মোৰ সতীৰ্থসকল এই মহান কৰ্মযজ্ঞত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ৰাইজৰ লগত থিয় হৈ থাকিব। আজিলৈ ইয়াতে সামৰিছো। খুব কম দিনৰ ভিতৰতে মই শিৱসাগৰ আৰু চৰাইদেউলৈ আকৌ এবাৰ যাম, আপোনালোকৰ লগত থিয় হৈ থাকিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।